ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী। এই নিৰ্বাচনত নিজ নিজ দলৰ মনোনীত প্ৰাৰ্থীক জিকাই অনাৰ বাবে অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ তীব্ৰ প্ৰচাৰ অভিযান। ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটাও, পিছপৰি ৰোৱা নাই নৱগঠিত জয় ভাৰত পাৰ্টিও। আদিবাসীসকলৰ বিভিন্ন দাবী সমাধানৰ আধাৰত গঠিত জয় ভাৰত পাৰ্টিয়ে ইতিমধ্যে ৰাজ্যখনৰ কেইবাটাও সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে বুলি উল্লেখ কৰি বিজেপি দলে আদিবাসীসকলক কৰা প্ৰতাৰণাৰ ফল ভুগিব লাগিব বুলি উল্লেখ কৰে পাৰ্টিৰ সভাপতি টেহাৰু গৌৰৱে। আদিবাসী জনগোষ্ঠীটোৰ সমবিকাশ, সম উন্নয়ন আৰু প্ৰগতিশীল সমাজ গঢ়াৰ স্বাৰ্থত ২ নং পুৰণি পুখুৰী জিলা পৰিষদৰ নিৰ্বাচনত জয় ভাৰত পাৰ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জেমছ বাগেক ভোট দি জয়যুক্ত কৰিবৰ বাবে আহ্বান জনাইছে। আৰু আমাৰ জয় ভাৰত পাৰ্টি হৈ আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছো। চাওক, জয় ভাৰত পাৰ্টি যোৱা 2024 বৰ্ষৰ নৱেম্বৰ মাহত জন্ম লাভ কৰিছিলে আৰু তেতিয়াৰ পৰাই আমি সমগ্ৰ অসমত জয় ভাৰত পাৰ্টিৰ জিলা সমিতি, LAC সমিতি, বুথ লেভেলৰ সমিতি ইতিমধ্যে আমি গঠন কৰিবলৈ আৰম্ভ কৰি দিছো। আৰু এইটো যিহেতু পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনতো আমি অসমত প্ৰত্যেকটা জিলাতে আমি জয় ভাৰত পাৰ্টিৰ জিলা পৰিষদে হওক বা AP মেম্বাৰে হওক আমি প্ৰাৰ্থী দি প্ৰতিদ্বন্দ্বিতা কৰাই আছো। চাওক, আজি অসমত পূৰ্বৰ পৰাই আমাৰ আদিবাসী জাতীয় সংগঠনে পূৰ্বৰ পৰাই ক'বলৈ গ'লে 1947ৰ আগৰ পৰাই আমাৰ আন্দোলন চলি আছে যে অসমত আদিবাসীসকলক জনজাতিকৰণ দিব লাগে বা মাটিৰ পাট্টা দিব লাগে বা যি চাহ শ্ৰমিকৰ যি মজুৰি, দৈনিক মজুৰি নিম্নতম মানে কৰিব লাগে। কিন্তু কোনো ধৰণৰ কোনো চৰকাৰে গুৰুত্ব নিদিলে। তাকে আমাৰ স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ এই চিন্তাধাৰা যে আমি আদিবাসীসকল যেতিয়ালৈকে পলিটিকেলি সজাগতা আমি নহম, পলিটিকেলি আগুৱাই নাযাম, তেতিয়ালৈকে কোনো চৰকাৰে আমাক কোনো কাম নকৰিব। গতিকে আগন্তুক দিনত চাওক, অসমত যি মূল্য বৃদ্ধি হওক বা অসমত যি হাৰে টোল গেট বহাই আছে, আজি অসমত যি জনসাধাৰণে আজি চলিবলৈ মুস্কিল হৈছে। গতিকে আগন্তুক দিনত বিজেপি চৰকাৰে অসমৰ ৰাইজৰ ওচৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, এইটো নিশ্চিত। আৰু আদিবাসীসকলক যি প্ৰতাৰণা কৰি আহিছে, ইমান দিনে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, এইবাৰ কিন্তু আদিবাসীবিলাকক যি ঠগাৰ যি প্ৰবঞ্চনা যি কৰিছে, আগন্তুক দিনত কিন্তু এই পৰিমাণ কিন্তু ভুগিব লাগিব বিজেপি চৰকাৰে। যিহেতুকে অসমত 37টা সমষ্টি আমাৰ এছেম্বলি কনষ্টিটুৱেঞ্চি আমি ফেক্টৰ এণ্ড মেজৰিটি আছো আৰু 64 সিট লৈ পেলাই বিজেপি চৰকাৰ গঠন কৰিছে। আগন্তুক 2026ত জয় ভাৰত পাৰ্টিয়ে যিমান আদিবাসী এলেকা আছে গোটেই জাগাত আমাৰ প্ৰাৰ্থী দিম আমি, আৰু অসমত বিভিন্ন জাগাত আমি প্ৰাৰ্থিত্ব দিম। আৰু আগন্তুক যি 2026 আছে, বিজেপি চৰকাৰ নিশ্চিতভাৱে ইয়াতে ভাঙিব, বিজেপি চৰকাৰ নাহিব। আৰু অসমত যে মিলিজুলি চৰকাৰ হ'ব আগন্তুক 2026ত, সেইটো কিন্তু নিশ্চিত। इतना खतरा है, हमने के अन्याय और अत्याचार कर लें। केवल हमने देखो हमने के केवल बीजेपी सरकार भी हो कोनो दिन हमने के पीस पड़ा पारे हमने के आदिवासी जात के रास्ते हमने के कोनो दिन काम नहीं कर ली। सरकार हमने बहुत बार देखी आदिवासी सत्र होता है के बहुत बार हमने रिक्वेस्ट कर ले सरकार के, जैसे रिक्वेस्ट कर ले खाली हो और हो इतने जो मेमोरेंडम जो हमने हिसाब कर लो कितना ट्राक हो जाए मेमोरेंडम के कोनो ठेकना नहीं है। लास्ट में हमने के एक डिसाइड करा हुए हमने के जे नीति स्वर्गीय धनी मान जो लोअर असम में 28 से 30 लाख आदमी रायपुर जो एक पॉलिटिकल पार्टी प्रोजेक्ट में बना है, तो आदिवासी मान 1 कोटी 30 लाख ही बोली नहीं है, तो हमने का हिसाब से नहीं कर रहे हैं। आज असम में পাৰ্টিৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী জেমছ বাগে, মই 20 নং পুৰণি পুখুৰী ZPCৰ সদস্য হিচাপে মই 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। যিহেতু এই সমষ্টিত বিশেষকৈ চাবলৈ গ'লে আমি আদিবাসী জনগোষ্ঠীটোক যদি চাওঁ তেতিয়াহ'লে বিভিন্ন সমস্যা জৰ্জৰিত হৈ পৰিছে আৰু এই আদিবাসী জনগোষ্ঠীটোৰ বিশেষকৈ আৰ্থিক ক্ষেত্ৰত আৰু শৈক্ষিক ক্ষেত্ৰত এই জনগোষ্ঠীটো বৰ বিশেষকৈ দুৰ্বল আছে।
কিন্তু চৰকাৰখনে এই জনগোষ্ঠীটোক সদায় দিম বুলি কওঁতে এই জনগোষ্ঠীটোক সদায় প্ৰতাৰণা কৰি থৈছে। সেইকাৰণে আমাৰ আদিবাসী জনগোষ্ঠী হৈ আমাৰ বিষয়ববীয়াসকলে বুদ্ধিজীৱীসকলে জয় ভাৰত নামেৰে এখন ৰাজনৈতিক দল গঠন কৰিলে আৰু এই ৰাজনৈতিক দলটো অকল আমাৰ আদিবাসী জনগোষ্ঠীৰে নহয়, কিন্তু অন্যান্য জনগোষ্ঠীৰ যিবোৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহক এই দলটোৱে সামৰি ল'ব, যিহেতু সেই অন্যান্য দলত থকা ৰাজনৈতিক পাৰ্টিৰ যিবোৰ ছাপোৰ্ট কৰা জনগোষ্ঠী আছে তেওঁলোকৰো সমস্যাখিনিক সমাধান কৰাৰ ক্ষেত্ৰত এই দলটোৱে আগভাগ ল'ব।